নমস্কাৰ, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৰে ভাল। তুলসী হাজৰিকাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ আৰু আজি আমি যাম বাৰেচহৰীয়া ভাওনালৈ। আৰু এই ভিডিঅ'টোত মই আজি আপোনালোকক বাৰেচহৰীয়া ভাওনাৰ যিমানখিনি পাৰোঁ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যিহেতু আমি আজি বাৰেচহৰীয়া ভাওনালৈ যাম, মই চাদৰ মেখেলা পিন্ধি যাম, সেয়েহে অলপ পিছত মই ওলামগৈ। ওলোৱাৰ আগতে ভাবিলোঁ মই ভিডিঅ'টো শ্বুট কৰি লওঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু ভিডিঅ'টো নিশ্চয় ভাল পাব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। আৰু আমি আহি পালোহি বাৰেচহৰীয়া ভাওনা আৰু আহি দেখিছোঁ আজি বিৰাটেই ভিৰ, লোকে লোকাৰণ্য হৈ আছে গোটেই জামুগুৰি বাৰেচহৰীয়া ভাওনা। কাৰণ আজি আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জামুগুৰি বাৰেচহৰীয়া ভাওনালৈ আহিছিল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এইফালেদি আজি কাকোকেই সোমাবলৈ নিদিলে। আৰু জামুগুৰিহাটৰ পকামৰা পথাৰত অনুষ্ঠিত হৈছে বাৰেচহৰীয়া ভাওনা। আপোনালোকে যেনিয়ে চাই তেনিয়েই দেখিব কেৱল উখল মাখল পৰিৱেশ আৰু ভাষাৰে বুজাব নোৱাৰা এটা অনুভৱ হয় বাৰেচহৰীয়া ভাওনালৈ গৈ। বহুত বেছি ভাল লাগে বাৰেচহৰীয়া ভাওনালৈ গৈ। আৰু বাৰেচহৰীয়া ভাওনালৈ আহিয়ে আমি পলম নকৰি আমি সোমাই গ'লোঁ প্ৰদৰ্শনীত। আৰু প্ৰদৰ্শনী ভাগো বিৰাট ধুনীয়াকৈ সজাই পৰাই তুলিছে। বাৰেচহৰীয়া ভাওনাৰ প্ৰদৰ্শনীৰ ভিতৰতে আছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সংস্কৃতিৰ প্ৰদৰ্শনী। আৰু বাঁহ বেতেৰে নিৰ্মিত বহুতখিনি বস্তু আপোনালোকে দেখিবলৈ পাব প্ৰদৰ্শনীৰ ভিতৰত। আৰু বাৰেচহৰীয়া ভাওনালৈ আহি আমি বিভিন্ন ধৰণৰ বাণিজ্যিক বিপণীসমূহো দেখিলোঁ। আৰু আপোনালোকে দেখিছেই ভাৱৰীয়াৰ সৈতে ফটো উঠাত ব্যস্ত জামুগুৰিলৈ ফুৰিবলৈ অহা সকলো মানুহ। আৰু ময়ো উঠিছোঁ, আপোনালোকে নিশ্চয় থাম্বনেইলখনত দেখিছেই ভাৱৰীয়া এগৰাকীৰ লগত ময়ো এখন ফটো উঠিছিলোঁ। ময়ো এতিয়া সোমাই আহিছোঁ জামুগুৰি বাৰেচহৰীয়া ভাওনাৰ খলাৰ ভিতৰলৈ। আৰু এতিয়া খলাত বহি আমি ভাওনা চাম আৰু ভাওনাৰ ক্লিপবোৰ মই আপোনালোকক ভিডিঅ'টো শেষলৈকে লগাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বাৰেচহৰীয়া ভাওনা চাই আপোনালোকেও ভাল পাব বুলি আশা কৰিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।